তই য'তে আছ ঘৰখনলৈ উভতি আহ। মই মানে এই সৰু 3 বছৰ 4 মাহ বাচ্চাটো লৈ কিনে মই ঘৰখন কেনেকৈ মানে চম্ভালিম? না কামলৈ যাম, না ল'ৰাটো স্কুললৈ নিম, না মানে চোৱা চিতা কৰিম। কেনেকৈ মই তোৰ অবিহনে কেনেকৈ মই ঘৰখনত মানে জীয়াই থাকিম? মই ভাবি ভাবি মোৰ মানে অৱস্থা বেয়া হৈ গৈছে। ঘৰখনত তই যেনেকৈ হ'লেও ঘূৰি আহ। আজি বিহু বতৰত আজি ঘৰখনত নাই। সকলো মানুহে দেখিছোঁ মানে ওচৰ চুবুৰীয়া মানুহ পিঠা পনা কিবা কিবি এইবিলাক বিহু বুলি গোটাইছে। মোৰ ঘৰখন আজি একদম উদাস পৰিৱেশ, মানে ঘৰখনত যে একোৱে নাই, একেবাৰে শূন্য, তেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈ গৈছে। গতিকে মোৰ আজি বহুত দুখ লাগিছে আজি বিহু বতৰত। গতিকে তই য'তেই আছ মোৰ ঘৰখনলৈ উভতি আহ। তই যদিও থাকিব বিচৰা নাই, মোক মানে এবাৰ আহি কৈ যাহি যে তোৰ লগত মই খাব ব'ব নোৱাৰোঁ, ল'ব নোৱাৰোঁ, তোৰ লগত সুখী নহয়। তই ৰাইজৰ আগত এবাৰ কৈ থৈ যাহি, মই তেতিয়াও মানে তোক হাঁহি মুখেৰে বিদায় দিম। এবাৰ হ'লেও সেই কণমানিটো এই নিষ্পাপ শিশুটিৰ কাৰণে তই এবাৰ হ'লেও ভাবিছা। তই নিজৰ জন্ম দিয়া ল'ৰা হয়, গতিকে তই নিজৰ জন্ম দিয়া ল'ৰাটোক কেনেকৈ কি ধৰণে কি কাৰণত তই ইমান বেয়াকৈ পাহৰি যাব পাৰিছ? তোৰ নিজৰ একেডাল নাৰীয়ে সন্তান নহয় জানো? তোৰ গাৰ তেজৰে সন্তান। গতিকে ঘৰখনলৈ উভতি আহ ল'ৰাটোৰ মুখলৈ চাই কেনে। আৰু দেখিছ মোৰ মা পাপা নাই। তোক এতিয়া আমি তিনিটাই আছিলোঁ, সন্তান আৰু তই মই। এই তিনিটাই ঘৰখন আমি কিমান ধুনীয়াকৈ আগবঢ়াই গৈ আছিলোঁ, ধুনীয়াকৈ হাঁহি ফূৰ্তিৰে। তই কি কাৰণত গুচি গ'লি মোক এৰি থৈ কেনে এনেকৈ? মোক এই মানে দুখৰ সাগৰখনত পেলাই কেনে আজি মই কেনেকৈ আগবাঢ়ি যাম? জীৱনটো ল'ৰাটো কেনেকৈ আগুৱাই নিম? কাইলৈ তাক ভাল শিক্ষা এটা মই কেনেকৈ দিম অকলশৰে? কাইলৈ কাপোৰ কানি সাজ বা কিবা ধৰক ভৰণ পোষণ দিবলৈ অকলে মই তাক ৰখীয়া কৰি থাকিম, নে মোক দুটকা পইচা কমাবলৈ ঘৰখনৰ পৰা ওলাই যাম? গতিকে মই হাতযোৰ কৰিছোঁ, তই য'তেই আছ ঘৰখনলৈ উভতি আহ। যদিও থাকিবলৈ মানে মোৰ লগত তই সুখী হ'ব পৰা নাই, আহি কেনে এবাৰ ৰাইজৰ আগত কৈ যাহি যে মই তোৰ লগত থাকিব নোৱাৰোঁ, খাব নোৱাৰোঁ, মই তোক হাঁহি মুখেৰে বিদায় দিম। গতিকে এতিয়া য'তেই আছ বৰ্তমান মানে ঘৰখনলৈ উভতি আহি ৰাইজৰ আগত এই সন্তানটিৰ মুখখন চাই, বিহু বতৰ বুলি আহি সন্তানটিৰ মুখলৈ চাই তই এবাৰ আহি যা। ঘটনাটো মানে কি হ'ল, 28 ফেব্ৰুৱাৰী তাৰিখে মানে মোৰ মানুহগৰাকী, মোৰ পত্নী ঘৰখনৰ পৰা ওলাই যায়, কোনো সোধ পোছ নকৰাকৈ, নজনোৱাকৈ। মাকক চাগে খবৰ কৰি দিয়ে, মাক গৈ মানে গাড়ীত উঠালে আৰু লৈ গুচি আহিলে, কোনো সোধ পোছ নকৰাকৈ। আৰু ৰাতিলৈ মই খবৰ পাইছোঁ, মই ডিব্ৰুগড়ত কাম কৰি আছিলোঁহি। ওচৰৰ ভণ্টি এজনীয়ে ফোন কৰি কিনে জনাই যে দাদা নবৌ যে ঘৰত নাই, তই জাননে নাজান? ঘৰলৈ যাওঁ বুলি কথাটো কৈছিলে নাই? মই কৈছোঁ মোকতো জনোৱা নাই, মইতো নাজানো। তাৰপিছত মাকে আহি লৈ গ'লহি বুলি কৈছে। মই ভাবিছোঁ কিবা ধৰক মনত পৰিলে চাগে ঘৰখনলৈ যাবলৈ গুচি গ'ল, আহিব 2 দিন থাকি কিনে আকৌ আহিব বুলি ভাবিছোঁ। মই ৰাতি প্ৰায় 2টামান বজাত কামৰ পৰা উভতি গৈ পালোঁ। পিছদিনাখন যেতিয়া কামলৈ যাবলৈ ওলাইছোঁ, সেইটো সময়তে মানে ওচৰৰ মানুহগৰাকীয়ে মাতি কিনে ক'লে যে এই কৃষ্ণ এইফালে আছোন। মই গ'লোঁ, কওকচোন। তাৰপিছত কৈছে কি, তোৰ মানুহজনী কিছুমান ৰেকৰ্ডিং আমি পালোঁ, তই এই আমুকাৰ ওচৰত মানে ওচৰৰ মানুহ এজনৰ কথা ক'লে যে শুনি চাগে যাচোন। মই ততালিকে গৈ কেনে ৰেকৰ্ডিংখিনি শুনো যে মানে ল'ৰা এজনৰ লগত সম্পূৰ্ণ মানে প্ৰেমিক হিচাপে কথা পতা কিছুমান ৰেকৰ্ডিং উদ্ধাৰ হয়। ৰেকৰ্ডিংখিনি উদ্ধাৰ হোৱাৰ পিছত মই লগে লগে মানে নিজে ধৈৰ্য ধৰিব নোৱাৰিলোঁ, লগে জকাই হাউচৰালৈ গ'লোঁ। জকাই হাউচৰাত গৈ কিনে তাইক ক'লোঁ, কি কথা কি বতা, তই সোধ পোছ নকৰাকৈ মোক এবাৰো নজনোৱাকৈ তই ঘৰখনৰ পৰা ওলাই গুচি আহিলি। গতিকে এতিয়া যি হ'ল কিবা এটা তোৰ ভুল হ'ল বা মোৰো ভুল হ'ল, ঘৰখনলৈ যাওঁগৈ, তোক লৈ যাবলৈ আহিছোঁ, যাওঁগৈ বুলি কৈছোঁ। তেতিয়া তাই কৈছে মই নাযাওঁ। তাৰপিছত মাকলৈ ফোন কৰিলোঁ, মাকলৈ ফোন কৰি কিনে জনালোঁ যে মই বিজাক লৈ যাবলৈ আহিছোঁ, গতিকে মই বিজাক এতিয়া লৈ যাওঁ। মাকে কৈছে তই এতিয়া নিব নোৱাৰ মোৰ ছোৱালী। তেওঁ মানে এসপ্তাহমান আগতে মানে মোবাইল এটা মনে মানে মাকে দি থৈ আহিছিলে জীয়েকক। মোক সেই মোবাইলটোৰ কথাও জনোৱা নাছিলে। তেতিয়া তাই কৈছে যে মোবাইলটো দি থৈ যা, তাৰপিছত মই কাইলৈ ছোৱালীজনী দি থৈ আহিমগৈ। মই তেতিয়া ক'লোঁ যে মোবাইলটো মই দি থৈ নাযাওঁ, আপুনি ছোৱালীজনী। ৰিল চিল বনাইছিলে নেকি? ৰিল বনাইছিলে, হয়।
ইনষ্টাগ্ৰামে মানে নিজৰ ঘৰত মই মোবাইল তাক দিয়া নাছিলোঁ। মই এই ওচৰৰ বোৱাৰী এগৰাকী, তাৰ নাম জানমণি চেতিয়া হয়। তাৰ লগত মানে থাকি থাকি এইবিলাক মানে বেয়া পথলৈ আগবাঢ়িলে। তেতিয়া তাইৰ লগত থাকি থাকি কিছুমান ইনষ্টাগ্ৰামৰ ৰীল বনাবলৈ আৰম্ভ কৰিলে, ফেচবুক কৰিবলৈ চলাবলৈ ধৰিলে। তেনেকৈ ধৰণে মানে বেয়া পথলৈ এখোজ দুখোজকৈ আগবাঢ়ি গুচি গ'ল। মই সেইবিলাক মানে মই ৰাতিপুৱা ওলাওঁ, গধূলি সোমাওঁ, মই এইবিলাক গমেই নাপাওঁ। থানাত জনোৱা হৈছে নেকি? থানাত জনোৱা হৈছিলে। থানাত মানে মই জকাই হাঁচৰা গাঁওবুঢ়া VDPৰ লগত কথা পাতিও তাত মানে কাৰ কি ভুল হ'ল, মানে মোৰো ভুল হ'ব পাৰে বা সিহঁতি কিবা ভুল এটা ভাবি থাকিব পাৰে, বা মোৰো ভুল বা তাইৰো ভুল, যাৰে ভুল নহওক তাত এখন বিচাৰ দিবলৈ কৈছিলোঁ। সেই বিচাৰখনত তেওঁলোকে কি উপস্থিত নাথাকোঁ বুলি ক'লে। মানে মোক পিছত ৰাতিলৈ ফোন কৰি কিনে জনাইছে যে তই মানুহ চানুহ গোটাই একো লাভ নাই, মোৰ ছোৱালী তোৰ মাকে কৈছে তোলৈ নিদিওঁগে, তই মানুহ গোটাই লাভ নাই। ল'ৰা ছোৱালী কেইটা এতিয়া আপোনাৰ? ল'ৰা মোৰ এটাই সন্তান, 3 বছৰ 5 মাহ এৰি থৈ গৈছে? এৰি থৈ গৈছে আপোনাক নজনোৱাকৈ? মোক মানে ল'ৰাটো প্ৰথম এতিয়া কি বিচাৰিছা তুমি? মই বিচাৰিছে তাই ঘৰখনলৈ ঘূৰি আহক। আজি বিহু বতৰ, আপোনালোকে বহাগৰ বিহু বুলি ক'লে জানেই ঘৰখন কেনেকুৱা মানে উখল মাখল এটা পৰিৱেশ সৃষ্টি হয়। সেই পৰিৱেশটো আমাৰ ঘৰত এতিয়া নাই। আজি ওচৰ চুবুৰীয়া দেখিছোঁ পিঠা পনা, সান্দহগুড়ি, পিঠাগুড়ি বা অন্যান্য ধৰণৰ বিহুৰ যি সামগ্ৰী দৰকাৰ হয় গোটেই মানে ওচৰ চুবুৰীয়াই মানে গোটাইছে বিহু বুলি, ঘৰখনলৈ আনিছে, বজাই হাত কৰি মেলি আনিছে। এতিয়া মোৰ সেইটো পৰিৱেশ নাই। মোৰ এটা উদাস পৰিৱেশ। ঘৰখন মানে মোৰ পত্নীগৰাকী নাই। মই চিন্তা কৰিছোঁ আজি পত্নীগৰাকী যদি ঘৰখনত থাকিলে হয়, আজি মই এই মানে পিঠা বুলি, সান্দহ বুলি বা কিবা বিহুৰ যি সামগ্ৰী দৰকাৰ হয় এইবিলাক এপদকৈ গোটালেহেঁতেন। ময়ো মোৰ ফালৰ পৰা যিখিনি মানে যোগাৰ কৰিবলগীয়া সেইখিনি ময়ো যোগাৰ কৰিলোঁহেঁতেন। তেনেকৈ বিহুখন মানে উখল মাখল এটা হাঁহি ধেমালি ফূৰ্তিয়ে বছৰেকৰ বিহুটি। আপুনি নথকা অৱস্থাত মানে বেলেগক ফোন কৰে? হয় হয়। মই নথকা অৱস্থাত মানে বেলেগৰ মোবাইলৰ পৰা মানে মোৰ ঘৰত মোবাইল নাই, বেলেগৰ ওচৰ চুবুৰীয়া মোবাইলৰ পৰা যাক যেনেকৈ মোবাইল মানে তেওঁ মানে হেৰি কৰিব পাৰে, বিচাৰি কেনে আনিব পাৰে, সেই তেখেতৰ মোবাইলৰ পৰা কথা পতা আৰম্ভ কৰি দিয়ে মই নথকা অৱস্থাত।